সেলফ হেল্প গ্ৰুপৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই বা আপোনালোকৰ নামটো অনলাইনত ভেৰিফাই হৈ আছে নাই কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব HSG লিষ্ট আসাম লিখি চাৰ্চ কৰি দিব। তাৰপিছত ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন ওপেন হৈ যাব। এনেকুৱাকৈ ফাৰ্ষ্ট আহি যাব HSG ৰিপৰ্ট। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াতো 2 নম্বৰত লিংক আহি যাব HSG কেটেগৰী উইষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ ওপেন হৈ যাব। এনেকুৱাকৈ ইয়াত চাব, ইয়াত ফাৰ্ষ্ট আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। ষ্টেট নাম আসাম। যেতিয়া আপোনালোকে ষ্টেট নাম আসামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো 1 নম্বৰত নাহে, তেনেহ'লে আপোনালোকে 2 নম্বৰ পেজত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত কিন্তু ইয়াত আপোনাৰ ব্লকৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। যদি 1 নম্বৰত নাহে, তেনেহ'লে আপোনালোকে 2 নম্বৰ পেজত যাব, তাত কিন্তু আহি যাব। এতিয়া আপোনাৰ ওচৰত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়তৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয়, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত এতিয়া আপোনাৰ ওচৰত আহি যাব আপোনাৰ ভিলেজৰ নাম বা আপোনাৰ গাঁৱৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গাঁৱৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত এতিয়া আপোনাৰ ওচৰত আপোনাৰ গাঁৱৰ সেলফ হেল্প গ্ৰুপৰ নাম আহি যাব। এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ফাৰ্ষ্ট ইয়াত আপোনাৰ গ্ৰুপৰ ডিটেইলছটো আহি যাব। এনেকুৱাকৈ আপোনাৰ যিটো জইন একাউণ্ট জমা কৰিছিল, ইয়াত সকলো একাউণ্ট নাম, কোনবোৰ একাউণ্ট আছিল, ইয়াত বেংকৰ নামটো আহি যাব। এনেকুৱাকৈ তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। এতিয়া আপোনাৰ গ্ৰুপৰ ভিতৰত যিমান কেইজন সদস্যৰ নাম আছে, ইয়াত সকলো সদস্যৰ নাম আহি যাব। এনেকুৱাকৈ এতিয়া আপোনালোকে লিষ্টটো চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। বহুতেই কিন্তু সেলফ হেল্প গ্ৰুপটো বনাইছিল, কিন্তু বহুতো মানুহৰ নাম কিন্তু অনলাইনত ভেৰিফাই হোৱা নাই বা অনলাইনত এড হোৱা নাই। সেইকাৰণে কিন্তু যিকোনো লোন লাভ নকৰে। সেইকাৰণে যদি আপোনালোকে সেলফ হেল্প গ্ৰুপটো বনাইছে, আপোনালোকে এনেকুৱাকৈ গ্ৰুপৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ গ্ৰুপত নামটো আহিছে নে অহা নাই বা আপোনালোকৰ নামটো অনলাইনত এড হৈ আছে নে নাই। যদি আছে, তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী স্কিমৰ সেলফ হেল্প গ্ৰুপৰ লাভ কৰিব। আৰু যদি নাই, কেনেকৈ আপোনালোকে এড কৰিব লাগিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম।